নদী মোৰ প্ৰথম ভাল পোৱা আৰু ফুলে বুকুতে সজোৱা নদী মোৰ প্ৰথম ভাল পোৱা আৰু ফুলে বুকুতে সজোৱা কোৱাই নহল বহু কথা গোপনে গোপন হাজাৰ তীখা আধৰুৱা আধৰুৱা নদী মোৰ প্ৰথম ভাল পোৱা এক দুই তিনি চাৰি জুত দিলো গৰু গাড়ী 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 অ দেখিছানে হাতীয়ে চলাই মৰমৰ কনাই বোপাইসকল অ ছাৰ কওক আজিহে তহঁতৰ হ'ব আছলি টেষ্টিং মানে ছাৰ মানে আজি তহঁতক মই তহঁতৰ জ্ঞানৰ চৰ্চা কৰিম সেইটোচোন ছাৰ খুব ভাল কথা মাজে মাজে তেনেকুৱা ধৰণৰ কামবিলাক কৰিব লাগে সেইবাবে মাজে মাজে মই এনেকুৱা ধৰণৰ কামবিলাক কৰিম তহঁতি কেইটা চিতলে জাগে উৰে উৰে কান্ত প্ৰথমতে তয়ে ৰখি থন্ত পজিশ্যনটো ছাৰ এই জাতিকে থকা যাওক নে চেঞ্জ কৰি লওঁ জানো তোৰ এতিয়া সুবিধা হৈছে না অসুবিধা হৈছে মইতো ক'ব নোৱাৰিম थोड़ा অসুবিধা हुआ था सर अभी क्लियर हो गया একদম বঢ়িয়া পিতাই কচোন তই এই 4-5 মাহ যে স্কুল বন্ধ আছিলে সেই বন্ধ দিনত তই কিবা নতুন স্কিল শিকিছিলি নেকি শিকিছিলো ছাৰ একদম বঢ়িয়া এতিয়া স্কিলটোৰ নাম ক কি শিকিলি তই মই ছাৰ এআই লেংগুৱেজৰ বিষয়ে শিকিলো তই এআই লেংগুৱেজৰ বিষয়ে শিকিলি 4-5 মাহত ক্লিয়াৰ কৰি দিলি ইনষ্টাগ্ৰামৰ আশীৰ্বাদ ছাৰ টানি টুনি মুধাটো মাৰিলো আৰু Hey, I am very excited. মোৰ ষ্টুডেণ্টে 4 মাহত AI লেংগুৱেজ শিকি গৈছে जी हाँ गुरुजी कृपा कीजिए कि और मैं सीख पाऊं যথেষ্ট অনুভন্ত ভৱ টানি টুনি শুনিম যেনতেন তুমি হলা ব্ৰিলিয়ান ষ্টুডেণ্ট পিতাই দে তই কি AI লেংগুৱেজ শিকিলি ক মোক ক এতিয়া শুনা मैं अदरक हूँ रे मेरी सब ऐसी है जैसा एनाकोंडा रे मेरे बिना साय साय नहीं लगता रे ओ की रे मैं सोचा था तू ब्रिलियन स्टूडेंट रे बात निकला फ्रिलियन स्टूडेंट रे सर ओ पिताई ओ पिताई ओ सर कक মই ভাবিছোং কি তই হলিগে কি মই ভাবিছোং তই এআই ভিডিঅ' চিডিঅ' ফটো চটো জেনেৰেট কৰা কিবা লেংগুৱেজ শিকিছ তই আকৌ এসোপাহে শিকিলি ইনষ্টাগ্ৰামতহে এইবোৰ পায় মইতো ছাৰ আগতে কৈছিলোগে ন ইনষ্টাগ্ৰামৰ আশীৰ্বাদ বুলি ছাৰ বহুত ভাল কাম কৰিছ পিতা বহুত ভাল কাম কৰিছ শিকিব লাগে এনেকুৱা ধৰণৰ দেই এতিয়া যা তোৰ মই জ্ঞানৰ মহিমা বুজিলো এতিয়া চেনাই মোৰ ঢুলীয়া এফালে আ থেংক ইউ ছাৰ মই গৈ থাকো তেনে মই ৰেডি ছাৰ পিতাই ঠিক আছে তই ৰেডি তোৰ এনেই ক খ কেইটা মনত আছে নে বাৰু মাতিব পাৰিবি আমি ছাৰ লগাতকৈ বহুত ডাঙৰ হলো নহয় পাৰিম ছাৰ এয়া বঢ়িয়া মাতচোন মাত অ'কে ছাৰ হ'ব ছাৰ ক খ গ ঘ উঙ প্ৰথম চ দ্বিতীয় চ বগীয়া জ ঝ নিয় মনিয়াত মনিয়ান ৰ ল ৱাপ তবেক মনিয়াক ক্ষিয় দ অন্তস্ত অনুসং বিসৰ্গ চন্দ্ৰবিন্দু চাবাছ বেটা চাবাছ তই এইটো বৰ বেলেগ তই এইটো কি মাতিলি ঐ তই এইটো কখ মাতিছ হা মাজত দেখোন আধা এয়ে থৈ গলি হে ছাৰ মাজত থাকি গ'ল নেকি বাৰু নাই থকা নহয় পিতা আকৌবাৰ মাতচোন মাত হ'ব ছাৰ ক খ গ ঘ উঙ প্ৰথম চ দ্বিতীয় চ বগীয়া জ ঝ নিয় মনিয়াত মনিয়ান দন্ত্যান ৰ ল ৱাপ তবেক মনিয়াক অন্তস্ত হসন্তাত অনুসং বিসৰ্গ চন্দ্ৰবিন্দু হৈছে আধা ফুটা ক খ মাতিছ তই নামত ক খ কামত ঘ গ ঘ ঙ দন্তীয়া ত হ প ফ
তহঁতৰ নানাই মাতিব অ' তেৰি মাইকা লালা পাহৰিয়ে থাকিলো ছাৰ এইবিলাক গোটেই মানে ছাৰ মই ছাৰ বালক কোম্পানী তেল খাই খাই মোৰ এই স্মৃতি শক্তি ছাৰ মই হেৰুৱাই পেলাইছো ছাৰ ইয়াৰ ওপৰত মই কেছ কৰিব লাগিব কি ক'লি তই কি হয় ছাৰ মাইকা লালা মই ক'লো বালক কোম্পানী তেল খাই খাই মোৰ এই অৱস্থা তোৰ ঘৰত বানপানী হৈছিলে না ভূমিকম্প হৈছিলে না ভূমিস্খলন হৈছিলে ঐ ল'ৰা হে পিতাই ঐ চৰকাৰে বালক কোম্পানী তেল শিৱসাগৰতহে দিছে তোৰ ঘৰত দিয়া নাই মোৰ ছাৰ আপোন মানুহ আছে আকৌ শিৱসাগৰত সিহঁতে বহুত পালেতো ছাৰ সেইকাৰণে আমাৰ ঘৰলৈ মানে ট্ৰান্সফাৰ কৰি দিলে মই ক'লো ছাৰ মাইকা লালা বালক ফালক ঢালক তেলখিনি কেৰাহীত হয়নে নহয়নো কি ছাৰ এনেকুৱা মানে ইজি প্ৰচেছ কোম্পানী তেল মই ক'লো মাকা লালা লালা ইনছে মিলিয়ে দুদিন বালক কোম্পানী তেল খাওঁতে তোৰ স্মৃতি শক্তি উৰি গুচি গ'ল তই যদি আৰু 10 দিনমান খাৱ মই ক'লো তোৰ 14 গোষ্ঠী উৰি যাব ব্ৰেইনৰ ভিতৰত সোমাই থকা এতিয়া হে তেল হেক ছাৰ মই বাচি গ'লো হ'লেও পিতাই তই খিনি জনা নাই বাৰু মাজত কি যে এৰি থৈ গৈছ মই ক'লো নহয় কি কওঁ ছাৰ ডাঙৰ হলোংগে নহয় কখনো আজিকালি কোনে মাতে হয় ছাৰ পঢ়িব জানো নহয় সেইটোৱে কাফি মানে কিবা এটা প্ৰশ্ন সোধক ঠিক আছে তেনে যদি দে মই এটা প্ৰশ্ন সুধিছো তোক তই ল'ৰা এটা কথা মন কৰিবি যেতিয়া এটা কমলা টেঙা বাকলিয়ে চাকলিয়ে থাকে তেতিয়া তই পানীত ডুবাই চাবি সেইটো উপঙি থাকে ছাৰ মই জানো তো এইটো হয় কিন্তু পিতাই তই কাম এটা কৰিবি সেই কমলা টেঙাটোকে তই যদি বাকলিখিনি গুচাই কেনে পানীত ডুবাই দিয় তেতিয়াহ'লে কমলা টেঙাটো ডুবি যায়গে তললৈ উপঙি নাথাকে তাৰ কাৰণটো কি ছাৰ সেইটো তেনেকুৱা হয় নেকি বাৰু কমলা টেঙাটো ডুবি যায়গে নি বাৰু তলত ছাৰ এইটো আকৌ কেনেকুৱা কথা বাকলি থাকোঁতে উপঙা খুলি দিলে তললৈ যায়গে সেইটোৱে কথাটো মাইকা লালা তই বালক কোম্পানী তেল খাই তই যদি স্মৃতি শক্তি হেৰুৱাব পাৰিছ তেন্তে তই শিৱ কোম্পানী তেল খাই এই প্ৰশ্ন উত্তৰ দিব পাৰিব লাগিব পাৰিবি না নোৱাৰো সেইটো ক সেইটো একচুৱেলি নিউটনৰ পঞ্চম সূত্ৰৰ মতে এটা কথা খাটে ইয়াত আকৌ পঞ্চম সূত্ৰ ক'ৰ পৰা সৃষ্টি হ'ল নিউটনৰ নহয় ছাৰ কথাটো মানে তেনেকুৱাকে মানে খটাব পাৰো ছাৰ এক্সাম্পল এটা লওঁ মানে ছাৰ ধৰি লৈছো আপুনি নদীত চোলা পেণ্ট খুলি আপুনি পুখুৰীত গা ধুই আছে চোলা পেণ্টকেইটা পাৰতে থৈ দিছে কাক এক্সাম্পল লৈছ হে নহয় ছাৰ জাষ্ট এক্সাম্পল হে দে তেনে পাৰি মই আকৌ কাপোৰে চাপোৰে গা ধোৱা মানুহ ঠিক আছে বাৰু ছাৰ এতিয়া কথাটো হ'ল কাপোৰখিনি যদি কোনোবাই চুৰ কৰি লৈ থাকে তেতিয়া আপুনি ছাৰ কওক আপুনি পানীৰ ভিতৰতে সোমাই থাকিব নে বাহিৰলৈ ওলাই আহিব বাহিৰলৈ ওলাই যাম নেকি কিবা ওচৰে পাজৰে মানুহ থাকিব কাপোৰ নিপিন্ধাকে মই বাহিৰলৈ ওলাই যাম পানীতে সোমাই থাকিম একজেক্টলি ছাৰ কথাটো সেই কমলা টেঙাৰ লগতো সেই একেই খাটে বেচেৰা কাপোৰ কানিখিনিয়ে যদি আপুনি খুলি পেলাই সেই লাজতেনো ক'ত সি উপঙি থাকিব হয় সেইকাৰণে ছাৰ পানী তললৈ সেই খোলা কমলা টেঙাটো ডুবি যায়গে মানে ইয়াৰ মানে কি কম ই বালক তেল খাই মানে ই স্মৃতি শক্তি পাহৰাই নাই ইয়াৰ মানে মাইণ্ডটো বেলেগ লেভেলত গতি কৰিলে হৈ যাব আৰু মই প্ৰশ্ন নুসুধো পিতাই দে কাইলৈ লগ পাম পাৰে ন আজি আৰু আমনিয়ে লাগিলে যি প্ৰশ্ন পাইছো উত্তৰ পাইছো হৈ যাব থেংক ইউ গুৰুজী